সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। লগতে আজি বহাগ বিহু আৰু অসমীয়া নৱবৰ্ষৰ সকলোকে হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ পৰম পিতা পৰমেশ্বৰৰ কৃপাত সকলোৰে যেন অসমীয়া নৱবৰ্ষটো শুভ আৰু মংগলময় হৈ পৰক। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ বহাগ মাহৰ 1 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ এপ্ৰিল মাহৰ 14 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ ষষ্ঠী তিথি। দিনৰ 3:38 চলি থাকিব। আজি নক্ষত্ৰ হৈছে আদ্ৰা নক্ষত্ৰ, অহোৰাত্ৰ চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 5:04:48 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:39:52। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মিথুন ৰাশি, বৈশ্য বৰ্ণ হ'ব মতান্তৰে শূদ্ৰ বৰ্ণ, মনুষ্য গণ সাপৰ অস্থি মাহেন্দ্ৰ যোগ হ'ব। অস্তুত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে ৰাহুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব, মতান্তৰে 15 দিনীয়া বেচা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 4:09 পৰা সন্ধিয়া 5:45। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি ৰাতিপুৱা 5:46 পৰা 9:11। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে অতি লাভপ্ৰদায়ক হৈ পৰিব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ যদি বিগত দিনত স্বাস্থ্য দুৰ্বল হৈ আছিল, বেমাৰ আজাৰ চলি আছিল, আজি দিনটোত অৱশ্যে সেই দুৰ্বলতাবোৰ আপোনাৰ নোহোৱা হ'ব। আজি আনৰ সহায় নোলোৱাকৈ আপুনি স্বতন্ত্ৰভাৱে কিছু পৰিমাণে হ'লেও ধন উপাৰ্জন কৰিব পাৰিব। আপোনাৰ হাতত কম বেছি পৰিমাণৰ হ'লেও ধনৰ আগমন হ'ব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ ক'ৰবাত লোকচানো হ'ব পাৰে, গতিকে অকণমান সতৰ্ক থকাটো ভাল হ'ব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি গোপন শত্ৰুৰ বৃদ্ধি পাব পাৰে, গতিকে গোপন শত্ৰুৱে হয়তো আপোনাৰ অনুপস্থিতিত কিবা ষড়যন্ত্ৰ কৰি থাকিব পাৰে, সতৰ্ক থকাটো ভাল হ'ব। আজি নতুন বস্ত্ৰ প্ৰাপ্তিৰ যোগ আছে, গতিকে হয়তো কোনোবাই কাপোৰ কানি আপোনাক উপহাৰ হিচাপে দিব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে হিচাপ নিকাচবোৰ খুব সুন্দৰভাৱে ৰখা দেখা যাব, গতিকে অকণমান তেওঁলোকে ইফাল সিফাল কৰিব নিবিচাৰে। কিন্তু মান সন্মান প্ৰতিষ্ঠাত অকণমান আঘাত আহিব পাৰে, গতিকে সতৰ্ক থাকিব। কিন্তু কোনোবাই হয়তো আপোনাৰ প্ৰশংসাও কৰিব পাৰে, বিশেষকৈ জীৱনসংগীৰ ফালৰ পৰা আজি আপোনাৰ প্ৰশংসা প্ৰাপ্তিৰ সম্ভাৱনা দেখা গৈছে। স্বাস্থ্যৰ এওঁলোকে আজি যত্ন যথেষ্ট ৰখা দেখা যাব, গতিকে শাৰীৰিক চৰ্চা কৰা, ক'ৰবাত মুকলি ঠাইত ফুৰিব যোৱা এনেধৰণৰ ইচ্ছাও আজি মনত আহিব পাৰে। কিন্তু বিদ্যাত একেবাৰে মন নবহিব, কিয়নো পঢ়িব ক'লেই হয়তো আজি খঙৰ মাত্ৰা বাঢ়িব পাৰে শিক্ষাৰ্থীসকলৰ। আজি ঘৰত মোবাইল অকণমান বেছিকৈ ব্যৱহাৰ কৰাও দেখা যাব, প্ৰয়োজনতকৈ বেছি সময় হয়তো তেওঁলোকে মোবাইলতে ব্যস্ত থাকিব পাৰে। বাকী দিনটোৰ বাবে অন্য সকলো দিশত শুভ। আজিৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। বৃষ ৰাশিৰ ব্যক্তিসকলে নিজৰ স্বাস্থ্য আৰু সৌন্দৰ্যতাৰ আজি বিশেষ গুৰুত্ব আৰু যত্ন ৰখা দেখা যাব। হয়তো নিজৰ বাবে এওঁলোকে খৰচ পাতিও কৰিবলগীয়া হ'ব পাৰে। কিন্তু আজি যদি আপুনি কাৰোবাৰ পৰা পূৰ্বতে ধন লৈ থৈ দিছিল, সেই ধন হয়তো উভতাই দিবলগীয়াও হ'ব পাৰে। পৰিয়ালত কোনোবা যদি বয়সস্থ ব্যক্তি আছে তেওঁলোকৰ স্বাস্থ্যত কিছু দুৰ্বলতা আহিব পাৰে।
বাকী কিন্তু প্ৰেম সম্বন্ধৰ ফালৰ পৰা অত্যন্ত শুভদায়ক। আজি প্ৰিয়জনে আপোনাক সকলো ক্ষেত্ৰত ছাপোৰ্ট কৰিব। নতুন নতুন চিন্তাধাৰা আপোনাৰ মনত আহিব পাৰে। যিকোনো নতুন কামৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। আশা আকাংক্ষাবোৰো আজি বৃদ্ধি পাব। লগতে কোনোবা ব্যক্তিৰ সৈতে অপেক্ষা কৰি থাকিব পাৰে আপোনাৰ। আৰু এই ৰাশিৰ ব্যক্তিসকলে আজি সকলো কাম আধুনিকতাৰে কৰা দেখা যাব। পুৰণা প্ৰচেছবোৰ এওঁলোকে বাদ দি নতুনভাৱে কাম বনবোৰ আৰম্ভ কৰা দেখা যাব। লগতে ঘৰৰ বাবে কিবা হয়তো সা সামগ্ৰী আপুনি ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। ঘৰত আজি নতুন সম্পত্তিৰ আগমনৰ সম্ভাৱনা আছে। আজি আত্মীয়ৰ আগমন হ'ব, গতিকে কোনোবা প্ৰিয় ব্যক্তি আপোনাৰ ঘৰলৈ আহিব পাৰে। ইয়াৰ উপৰিও এওঁলোকে বেছিকৈ খোৱা লোৱা কৰিলে অকণমান স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে। কমকৈ খোৱা লোৱাৰ চেষ্টা কৰিব। মনত আজি এওঁলোকৰ উৎসাহ বাঢ়িব। লগতে কোনো কিবা হয়তো সৰু সুৰা প্ৰগ্ৰেমত আপোনাৰ অংশগ্ৰহণ কৰিবলগীয়াও হ'ব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 6 আৰু শুভ ৰং হ'ব কমলা। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি কৰ্মক্ষেত্ৰত হয়তো জ্যেষ্ঠ ব্যক্তিয়ে কিছু প্ৰেছাৰ দিব পাৰে, নতুবা জ্যেষ্ঠ ব্যক্তিৰ মতেই হয়তো আপুনি চলিব ফুৰিবলগীয়া হ'ব পাৰে। আজি কিন্তু ধনৰ প্ৰয়োজনীয়তাও আহিব পাৰে। গতিকে দিনটোৰ কিছু সময়ত আপোনাৰ হয়তো হাতত সিমান ধন নাথাকিব, কিন্তু ধনৰ দৰকাৰ হয়তো হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলৰ কোনোবা সদস্যই আপোনাক ছাপোৰ্ট কৰিব। ঘৰৰ সদস্যই যাত্ৰাৰ সম্ভাৱনাও যথেষ্ট আছে। হয়তো কিবা কাৰণবশতঃ আপুনি ক'ৰবাত যাবলগীয়া হ'ব পাৰে। কিন্তু যিমান পাৰে নিচাযুক্ত দ্ৰব্য যদি সেৱন কৰাৰ অভ্যাস আছে, সেই অভ্যাস ত্যাগ কৰিব। নহ'লে হয়তো খৰচ আপুনি ভবাতকৈ যথেষ্ট বাঢ়িব পাৰে। আজি দিনটোত বৈবাহিক সুখৰ যোগ দেখা পোৱা গৈছে। আজি ঘৰৰ হয়তো কিবা বজাৰ সমাৰো আপুনি কৰিবলগীয়া হ'ব পাৰে। বিশেষকৈ ঘৰত কিবা সাজ পোছাক নতুবা অন্য কিবা পাকঘৰৰ বস্তুৰ হয়তো বজাৰ কৰিবলগীয়া হ'ব পাৰে। আজি উত্তম ভোজন গ্ৰহণ কৰাৰ আপুনি সুবিধা লাভ কৰিব। লগতে কোনোবা আলহীয়ে হয়তো আপোনাৰ খা খবৰ ল'ব পাৰে। বাকী বিদ্যাত অকণমান কমকৈ মন বহিব। অন্য সকলো দিশত লক্ষ্য কৰোঁতে দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব এওঁলোকৰ 4 আৰু শুভ ৰং হ'ব নীলা। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি বিশেষকৈ সেইবোৰ কামহে এওঁলোকে কৰিব বিচাৰিব যিবোৰ কাম কৰি এওঁলোকে ভাল পায়। ভাল নোপোৱা কাম কৰাৰ ইচ্ছা একেবাৰে নাথাকিব এওঁলোকৰ। কিন্তু এওঁলোকে কথা অকণমান বেছিকৈ কোৱা আজিৰ দিনটোত দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ ইচ্ছা শক্তি আজি বাঢ়িব। গতিকে যিকোনো ক্ষেত্ৰত তেওঁলোকে আগবাঢ়ি যাব বিচৰা দেখা যাব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও আজি ধন নিশ্চয় লাভ কৰিব, কিন্তু দিনটোৰ শেষৰ ভাগতহে ধন লাভ হ'ব। খৰচো সেইমতে বাঢ়িব। যিমান আপুনি ধন লাভ কৰিব তাতকৈ হয়তো বেছিহে আজি খৰচ হ'ব পাৰে। লগতে ভাতৃয়ে আপোনাক সম্পূৰ্ণ ছাপোৰ্ট কৰিব। ভাতৃ ভগ্নীৰ ফালৰ পৰা সহায় সহযোগিতা আৰু ছাপোৰ্টৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি কোনোবা আলহীৰ ঘৰতো হয়তো আপুনি যাবলগীয়া হ'ব পাৰে। জীৱনসংগীয়ে আপোনাক কিবা আপত্তিও আজি কৰিব পাৰে। ইয়াৰ বাহিৰে প্ৰেমৰ ক্ষেত্ৰত আজি নতুনত্বৰ যোগ দেখা গৈছে। নতুন সম্বন্ধ কাৰোবাৰ সৈতে গঢ়ি উঠিব পাৰে। আজি দিনটোৰ অন্তিম সময়তো এওঁলোকে কেইবাটাও পথৰ পৰা ধন উপাৰ্জন কৰিব পাৰিব। দিনটোৰ শেষৰ ভাগখিনি আপোনাৰ আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা লাভদায়ক দেখা গৈছে। আজি নতুন নতুন কথা জনাৰ আৰু শিকাৰো ইচ্ছা বাঢ়িব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি সকলোৰে সৈতে লগ হৈ থাকিব বিচৰাহে দেখা যাব। অকলে থকাৰ হয়তো সিমান ইচ্ছা নাযাবও পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত কোনো জ্যেষ্ঠ ব্যক্তিৰ আগমনো হ'ব পাৰে। গতিকে কোনোবা জ্যেষ্ঠ ব্যক্তি আপোনাৰ ঘৰলৈ আহিব পাৰে। পঢ়া শুনাত গুৰুত্ব অকণমান কম হোৱা দেখা যাব। লগতে আজি দিনটো এওঁলোকৰ সকলো দিশত সকলো ক্ষেত্ৰত এক সুন্দৰ পৰিৱেশ গঢ়ি উঠিব। ঘৰত থাকিলেও সুন্দৰ পৰিৱেশ হৈ থাকিব। আপুনি ক'ৰবাত গ'লেও খুব সুন্দৰ আপোনাৰ দিনটো অতিবাহিত হ'ব। মনত অৱশ্যে কিবা কথাই খঙৰ মাত্ৰা মাজে সময়ে বঢ়াব পাৰে। গতিকে যিমান পাৰে খং নিয়ন্ত্ৰণ কৰিব পাৰিলে, একমাত্ৰ খং নিয়ন্ত্ৰণ কৰিব পাৰিলে বাকী সকলো দিশত আপোনাৰ দিনটো অতি সুন্দৰদায়কভাৱে পাৰ হ'ব। আজিৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব হালধীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্যত উন্নতি আহিব। বিগত দিনৰ তুলনাত আজি
স্বাস্থ্য সুস্থ সবল হৈ পৰিব। আজি নতুনকৈ ধন আগমনৰ সম্ভাৱনাও দেখা পোৱা গৈছে। লগতে বন্ধুৰ সৈতে আজি দিনটো যথেষ্ট আৰামদায়কভাৱে আৰু সুখময়ভাৱে পাৰ হ'ব। কোনোবা প্ৰিয় বন্ধু হয়তো আপোনাৰ ওচৰলৈ আহিব পাৰে, কিন্তু যিকোনো কাম এওঁলোকে খুব গুৰুত্ব দি কৰা দেখা যাব। অৱশ্যে পৰিয়ালত কামৰ বোজা আজি বৃদ্ধি পাব। আজি প্ৰিয়জনে হয়তো কিবা কথা পাহৰিব পাৰে, নতুবা আপোনাক হয়তো সিমান সময় দিব নোৱাৰিবও পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি অকলে হয়তো থাকিবলগীয়া কিছু সময় হ'ব পাৰে। ইয়াৰ উপৰিও কৰ্মক্ষেত্ৰত বিভিন্ন চিন্তাও আজি বাঢ়িব। গতিকে কাম কৰাৰ ইচ্ছা, বিশেষকৈ যদি আপুনি কিবা চাকৰি বাকৰি কৰে, সেই কামৰ ইচ্ছা অকণমান কমিব পাৰে। কিন্তু দিনটো যথেষ্ট ৰোমান্টিক ভাৱত পাৰ হ'ব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত সংগীতৰ চৰ্চা হ'ব পাৰে, হয়তো সংগীত চলি থাকিব পাৰে। হঠাৎ এওঁলোকৰ ছাৰপ্ৰাইজ প্ৰাপ্তিৰো আজি সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু দিনটোৰ সন্ধিয়াৰ ভাগত এওঁলোকৰ অকণমান ভাগৰ অনুভৱ হ'ব, কিয়নো দিনটো এওঁলোকে খুব ব্যস্তভাৱে পাৰ কৰাৰ বাবে দিনটোৰ সন্ধিয়াৰ ভাগখিনি কিছু ভাগৰ যেন অনুভৱ হ'ব পাৰে। আজি সৰু সুৰা উৎসৱত অংশগ্ৰহণৰ সম্ভাৱনা আপোনাৰ দেখা পোৱা গৈছে। আজি ডাঙৰৰ পৰাও মৰম চেনেহ লাভ কৰিব, ডাঙৰে আপোনাক ছাপোৰ্ট কৰিব। বাকী লক্ষ্য কৰিলে সকলো দিশত শুভভাৱে দিনটো অতিবাহিত হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 6 আৰু শুভ ৰং হ'ব কমলা। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে আজি দিনটো এক অসাধাৰণ দিন, কিয়নো আপুনি আজি সকলো কাম ক্ষীপ্ৰতাৰে সমাপন কৰিব পাৰিব। যি কামেই নাথাকক কিয় এওঁলোকে আজি সকলো কাম সোনকালে কৰি উঠা দেখা যাব। নিজৰ ক্ষমতা দক্ষতাবোৰ আজি বাঢ়িব। আজি পাবলগীয়া ধন প্ৰাপ্তিৰ সম্ভাৱনাও যথেষ্ট আছে। অৱশ্যে পিতৃ মাতৃৰ স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। যিমান পাৰে পিতৃ মাতৃৰ স্বাস্থ্যত যত্ন ৰাখিব। নতুন যিকোনো কামৰ আৰম্ভণি কৰাটো অত্যন্ত শুভদায়ক, কিয়নো নতুন কামে আপোনাক আজিৰ দিনটোত লাভালাভ দিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো যথেষ্ট ৰোমান্টিক ভাৱত পাৰ হ'ব। অৱশ্যে প্ৰেম সম্বন্ধ বৈবাহিক সম্বন্ধলৈ ৰূপান্তৰতো হয়তো আজি হ'ব পাৰে। আজি সৰু সুৰা যাত্ৰাৰ যোগো দেখা পোৱা গৈছে। ক'ৰবাত হয়তো আপুনি যাবলগীয়াও হ'ব পাৰে। আজি বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও অইন দিনৰ তুলনাত আজি দিনটো খুব সুখময়ভাৱে পাৰ হ'ব। জীৱনসংগীৰ বাবে হয়তো আপুনি কিবা বস্তু ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। বাকী এই ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোত সামাজিক ব্যস্ততা বাঢ়িব। হয়তো আপুনি ঘৰতকৈ সমাজৰ কাম কাজতহে অকণমান ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। আজি দিনটো তেওঁলোকৰ হয়তো ঘৰত কোনো প্ৰিয় আলহীও আহিব পাৰে। আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ আপুনি সুবিধা লাভ কৰিব। ঘৰত হওক নতুবা ঘৰৰ পৰা ক'ৰবাত গ'লেও আপুনি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব ৰঙা। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলে নিজক আজি যিমান পজিটিভ কৰিব, সিমানেই আপোনাৰ দিনটো অতি সুন্দৰ হৈ পৰিব। অৱশ্যে আত্মবিশ্বাস আজি বৃদ্ধিৰ সম্ভাৱনা প্ৰবল আছে। মনৰ পৰা আজি ভয় শংকা আৰু ঈৰ্ষা ভাৱবোৰ নোহোৱা হৈ পৰিব। খৰচ অকণমান বাঢ়িব। আপুনি হয়তো ভবাতকৈ খৰচ ক'ৰবাত আজি কৰিবলগীয়া হ'ব পাৰে। আজি লিখা পঢ়াত বৰ বিশেষ মন নবহিব, কিয়নো পঢ়িব হয়তো ইচ্ছা সিমান নাযাব পাৰে। আজি প্ৰেমৰ ক্ষেত্ৰত কোনোবা তৃতীয় পক্ষৰ ব্যক্তিয়ে হয়তো খেলি মেলি লগাব পাৰে, গতিকে সতৰ্ক থাকিব। কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি ভবা কামবোৰ সিদ্ধি হ'ব, মনত আনন্দ বৃদ্ধি পাব। বিভিন্ন কথাই আজি মন কিছু উৎফুল্লিত কৰি তোলা দেখা যাব। জীৱনসংগীয়েও আজি কোনোবা ব্যক্তিৰ সৈতে হয়তো চিনাকি কৰাই আপোনাক দিব পাৰে। ঘৰত আজি কোনো মিত্ৰ প্ৰিয় ব্যক্তিৰ আগমন হ'ব পাৰে। লগতে সন্ধিয়া হয়তো এই ৰাশি ব্যক্তিসকলে কোনোবা প্ৰিয় বন্ধু নতুবা প্ৰিয় ব্যক্তিক লগ পাব পাৰে, নতুবা যোগাযোগ হ'ব পাৰে ফোন যোগেও। এই ৰাশি ব্যক্তিসকলৰ আজি মনত আনন্দ বৃদ্ধি পাব। গতিকে বিভিন্ন কথাই মনত আনন্দ দিব। লগতে আজি হয়তো কিবা কাম আধৰুৱা কৰি আপুনি ক'ৰবাত যাবলগীয়া হ'ব পাৰে। গতিকে কাম বনবোৰ অকণমান আধৰুৱা হৈ ৰোৱা সময়ত দেখা যাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি শাৰীৰিক শক্তি আৰু মানসিক মনোবল বৃদ্ধি পাব। গতিকে বিশেষকৈ শাৰীৰিক সুস্থতাৰ বাবে এওঁলোকৰ
যিকোনো কাম এওঁলোকে আধা সময়ৰ ভিতৰতে শেষ কৰিব পাৰিব, গতিকে কম সময়ত কামবোৰ হৈ উঠা দেখা যাব। আজি ধন অতি সহজতে আপুনি একত্ৰিত কৰিব পাৰিব, পাবলগীয়া ধন লাভৰো সম্ভাৱনা দেখা গৈছে। লগতে নতুন নতুন কাম কৰাৰ ইচ্ছা যাব পাৰে, নতুন নতুন চিন্তাধাৰাও আপোনাৰ মনত চলিব পাৰে। শিশুৱে হয়তো অকণমান আমনি কৰিব পাৰে, গতিকে কোনোবা শিশুৱে দিনটোত কিছু আমনি কৰা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰত সোনকালে সিদ্ধান্তবোৰ নল'ব, সোনকালে ল'লে হয়তো সেই সিদ্ধান্তবোৰ অকণমান সাল সলনি কৰিবলগীয়াও হ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজৰি সময়ৰ আজি সদুপয়োগ কৰা দেখা যাব। আজৰি সময়ত তেওঁলোকে ভাল ভাল কাম কৰি শেষ কৰা দেখা যাব। আজি মানসিকভাৱেও শান্তি লাভ কৰিব। লগতে আজিৰ দিনটো আমোদ প্ৰমোদৰ বাবে অত্যন্ত শুভদায়ক। আজি উপহাৰৰ লেনদেনো হয়তো হ'ব পাৰে, কোনোবা ব্যক্তিয়ে উপহাৰ দিব পাৰে, নতুবা আপুনিও হয়তো কাৰোবাক উপহাৰ দিবলগীয়া হ'ব পাৰে। আজি বৈবাহিক ক্ষেত্ৰত কোনোবা ওচৰ পাজৰ ব্যক্তিয়ে হয়তো অকণমান কিবা কথা লগাব পাৰে, গতিকে সতৰ্ক হৈ চলাটো ভাল হ'ব। বাকী শিক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা শুভ, কিয়নো শিক্ষাত আজি সুনাম অৰ্জন কৰিব পাৰিব। মনত মাজে সময়ে ঘৰত থকাৰ ইচ্ছা অকণমান কমিব পাৰে, ক'ৰবাত হয়তো ওলাই যোৱাৰ ইচ্ছা যাব পাৰে। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব অৱশ্যে 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। এইবাৰ আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্যৰ প্ৰতি অকণমান যত্ন ৰখাটো ভাল হ'ব, কিয়নো স্বাস্থ্যত কিছু পৰিৱৰ্তন আহিব পাৰে। অৱশ্যে ধন আজি সন্ধিয়াৰ সময়তহে প্ৰাপ্তিৰ যোগ দেখা গৈছে। হয়তো দিনটোৰ আৰম্ভণিত সিমান ধন নাপাব পাৰে, কিন্তু সন্ধিয়াৰ ভাগত আপুনি নিশ্চয় কম বেছি পৰিমাণে হ'লেও ধন লাভ কৰিব। ঘৰত আজি সকাৰাত্মক পৰিৱেশ হৈ থাকিব, গতিকে ঘৰত আজি হয়তো কোনোবা প্ৰিয় ব্যক্তিৰ আগমন হ'ব পাৰে। আজি কাম বনবোৰ আপুনি মাজে সময়ে সাল সলনি কৰিবলগীয়াও হ'ব পাৰে। কিছু সময় এটা কাম, কিছু সময় অন্য এটা কামত আপুনি ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। জীৱনসংগীয়ে হয়তো আপোনাক কিবা নহয় কিবা আপত্তি কৰিব পাৰে, নতুবা জীৱনসংগীৰ মতেই হয়তো আপুনি চলিবলগীয়া হ'ব পাৰে। আজৰি সময়ৰ এই ৰাশি ব্যক্তিসকলৰ সদুপয়োগ হ'ব, কিয়নো আজৰি সময়ত তেওঁলোকে মনে বিচৰা ধৰণৰ কাম আজি কৰা দেখা যাব, নতুবা যি কৰিম বুলি পূৰ্বৰে পৰা ভাবি আছে আজৰি সময়ত তেওঁলোকে কৰা দেখা যাব। জীৱনসংগীৰ আজি বিবাহিতসকলৰ হয়তো সম্বন্ধত অকণমান দূৰত্ব বাঢ়িব পাৰে, কিবা কথাই ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে, গতিকে সতৰ্ক থাকিলে নিশ্চয় সেই ক্ষেত্ৰতো সুন্দৰভাৱে দিনটো পাৰ হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ ভ্ৰমণৰ যোগ আছে, কিবা কাৰণবশতঃ হয়তো আপুনি ক'ৰবাত যাবলগীয়াও হ'ব পাৰে। সৰু সুৰা কামেই হয়তো আপোনাৰ আজি দিনটোত উৎসাহ বঢ়াব, গতিকে এওঁলোকে ডাঙৰ কাম কৰিব বাদ দি হয়তো সৰু সুৰা কাম কৰিব বিচৰা দেখা যাব। বাকী অন্য সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি ডাঙৰৰ পৰা আশীৰ্বাদ লাভ কৰিব। লগতে আজি ডাঙৰৰ আশীৰ্বাদে নতুবা ডাঙৰৰ উপদেশে আপোনাক পজিটিভ এনাৰ্জি দিয়াও দেখা যাব, কিন্তু খুব সোনকালে এওঁলোকে সিদ্ধান্তবোৰ ল'ব বিচৰা দেখা যাব। গতিকে বৰ বিশেষ আপুনি সিদ্ধান্তবোৰ সোনকালে নল'ব, অকণমান ভাবি চিন্তি সিদ্ধান্ত ল'লে নিশ্চয় সিদ্ধান্তবোৰ সঠিক হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে আনক সহায় কৰিব বিচৰাও দেখা যাব। দিনটো খুব ৰোমান্টিক ভাৱতো পাৰ হ'ব। আজৰি সময় সিমান নাপাবও পাৰে, বিভিন্ন ক্ষেত্ৰত বিশেষকৈ নতুন নতুন ক্ষেত্ৰত তেওঁলোকক ব্যস্ত থকা দেখা যাব। আজি এওঁলোকৰ পুৰণা দিনৰ কথাবোৰ মনত পৰা দেখা যাব। আত্মবিশ্বাস হয়তো দিনটোৰ শেষৰ ভাগত অকণমান কমিব পাৰে, গতিকে যিমান পাৰে নিজক পজিটিভ কৰি ৰখাৰ চেষ্টা কৰক। আজি হয়তো হঠাৎ খৰচো এওঁলোকৰ বাঢ়িব পাৰে, কিবা ক্ষেত্ৰত হঠাৎ হয়তো খৰচ কৰিবলগীয়া হ'ব পাৰে। এই মকৰ ৰাশিৰ ব্যক্তিসকলৰ ঘৰত বিবাহৰ আলোচনাও চলিব পাৰে। ইয়াৰ উপৰিও মাজে সময়ে এওঁলোকৰ খং হঠাৎ বৃদ্ধি পাব। ঘৰৰ কাম হয়তো আপুনি প্ৰয়োজনতকৈ বেছি কৰিবলগীয়া হ'ব পাৰে, ঘৰৰ কামতে আপুনি দিনটো বেছি সময় ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। আজি দিনটো তেওঁলোকৰ ঘৰত আলহীৰ আগমন হৈ থাকিব, একাধিক আলহীৰ আগমনৰ সম্ভাৱনা দেখা গৈছে। বিদ্যাত অকণমান মনটো কমকৈ বহিব, পঢ়িব ক'লেই হয়তো অন্য দিশতহে এওঁলোকে মন দিয়া দেখা যাব। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 6 আৰু শুভ ৰং হ'ব সোণোৱালী। এইবাৰ আহিছোঁ
কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি যদি দিনটো লাভান্বিত হ'ম বুলি ভাবিছে তেতিয়াহ'লে ডাঙৰৰ মতে চলাৰ চেষ্টা কৰিব। নিশ্চয় অকণমান হ'লেও আপুনি লাভান্বিত হ'ব পাৰিব। আজি অৱশ্যে আনৰ সহায় নলগাকৈ আপুনি নিজেই ধন উপাৰ্জন কৰিব পাৰিব। গতিকে স্বতন্ত্ৰভাৱে ধন উপাৰ্জনৰ সম্ভাৱনা দেখা পোৱা গৈছে। ঘৰৰ কিবা চিন্তা অকণমান বাঢ়িব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা যদিও দিনটো খুব ৰোমান্টিক ভাৱত পাৰ হ'ব, কিন্তু প্ৰিয়জনে হয়তো চলাহী কথাৰে আপোনাৰ পৰা লাভালাভ ল'ব বিচাৰিব পাৰে। প্ৰিয়জনৰ বাবেই হয়তো আপুনি খৰচ কৰিবলগীয়া হ'ব পাৰে। আজি কাম বনবোৰ আপোনাৰ সময়মতে শেষ হ'ব। যি কাম কৰিম বুলি ভাবি আছে সেই কামবোৰ সময়ৰ মূৰে মূৰে এওঁলোকে কৰি উঠা দেখা যাব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ আজি চেষ্টাত সফলতাৰ যোগহে আছে। গতিকে আপুনি চেষ্টা কিছু কৰিব লাগিব, তেতিয়াহে আপুনি কাম বনত নতুবা সকলো দিশত উপকৃত হ'ব পাৰিব। আজি ঘৰৰ চাফ চিকুণ নতুবা সাজোন কাচোনত হয়তো অকণমান খৰচ হ'ব পাৰে। বিশেষকৈ নিজৰ বাবেও আজি খৰচ এওঁলোকৰ হ'ব পাৰে। সমস্যাবোৰ সমাধান হ'ব। লগতে এওঁলোকৰ ঘৰত কোনো নতুন আলহীৰ আগমনো আজিৰ দিনটোত হ'ব পাৰে। বাকী দিনটোত শুভ সংখ্যা থাকিব আজিৰ বাবে 3 আৰু শুভ ৰং হ'ব নীলা। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি কোনোবা বন্ধুৰ পৰা সহায় সহযোগিতা লাভ কৰিব। লগতে আজি প্ৰিয় বন্ধুক লগ পোৱাৰ সম্ভাৱনাও দেখা গৈছে। কিন্তু কিবা কথাই হয়তো অকণমান নাৰ্ভাছ অনুভৱ কৰাব পাৰে। গতিকে যিমান পাৰে নিজক আপুনি মনোবল বৃদ্ধি কৰাৰ চেষ্টা কৰিব। সকাৰাত্মক চিন্তাই অৱশ্যে আপোনাৰ সকলো সমস্যা দূৰ কৰিব। এই ৰাশিৰ ব্যক্তিসকলে যদি ক'ৰবাৰ পৰা পাম বুলি ভাবি আছিল ধন, সেই ধন হয়তো আজিৰ দিনটোত পাব পাৰে, নতুবা তেনে ধনৰ ভাল খবৰ আজি লাভ কৰিব পাৰে। আজি আঁতৰত থকা কোনোবা সম্বন্ধীয় ব্যক্তি আপোনাৰ ঘৰত হঠাৎ আহিব পাৰে। গতিকে হঠাৎ কোনোবা আলহী নতুবা কোনোবা ব্যক্তিৰ আগমন হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকল আজি খুব দায়িত্বশীল হোৱাও দেখা যাব। এওঁলোকে সময়ৰ কাম সময়ৰ মূৰত কৰা দেখা যাব আৰু আনে দিয়া দায়িত্ববোৰ পালন কৰা দেখা যাব। কিন্তু বিবাহিতসকলৰ আজি ঘৰুৱা খৰচৰ মাত্ৰা অকণমান বাঢ়িব। হয়তো আজি সঁচা প্ৰেম লাভ নকৰিবও পাৰে বিবাহিতসকলে। প্ৰিয়জনে হয়তো সিমান আপুনি যিমান ভাবে সিমান হয়তো আপোনাৰ গুৰুত্ব নাৰাখিবও পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোৰ শেষৰ ভাগত কিবা ভাল খবৰ শুনা পাব পাৰে। গতিকে দিনটোৰ শেষৰ ভাগত হঠাৎ কিবা ভাল খবৰ অহাৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। লগতে বিদ্যাত অকণমান কমকৈ মন বহিব, কিয়নো আজি হয়তো বিশেষকৈ দিনটোৰ আৰম্ভণিত সিমান আপোনাৰ পঢ়াত মন নবহিবও পাৰে। অৱশ্যে বুদ্ধিমত্তা প্ৰখৰ হ'ব। যি এই ৰাশি ব্যক্তিসকলে ভাবিব সেই ভবামতেই কামবোৰ হৈ পৰিব। গতিকে মনৰ আশাবোৰ পূৰ্ণ হোৱাৰ সম্ভাৱনাও আজি যথেষ্ট দেখা পোৱা গৈছে। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।